Hello everyone, good morning. আপোনাক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছো। আশা কৰো আপোনাক সকলো ভালে থাকক। ভাল হওক আপোনালোকৰ লগত। এতিয়া আজি পিছে উৰুকাহে বিহু কাইলৈ। আজি উৰুকাৰ দিনা ৰাতিপুৱাৰ পৰাই যেহেতু একদম মানে পুৰা ব্যস্ত আৰু এফালে কুচন কভাৰ কিনি সাফাকে মানে সাফা কৰিছিলো কুচন বিলাক এইখিনি আকৌ নতুনকে পাৰি লৈছো। সেইবাবে পটাপট কাম কিটা কৰি আজৰি ল আৰু বহুত কাম বাকি আছে যেহেতু ৰাতিলৈ উৰুকা ভোজ খাব যাব লাগিব তাতো অলপমান কাম থাকে আৰু দিনত এই ঘৰত কামখিনি গুটেখিনি কৰি লওঁ বুলি লৈছো এফালে আমাৰ সুমন বাই পিছে মোৰ কথা পাতি উৰুকাৰ মানে ভোজ খোৱাৰ কথা পাতি আছে কোনে কোনে খাব কি আৰু এয়া গ্লাস কামখিনি কৰি আজৰি হৈ এফালে গ্লাস গৰম পানী লৈ খাই লৈছো আৰু গৰম পানী গ্লাস খোৱাৰ পিছতহে বাকি কামখিনি কৰিবলৈ এনাৰ্জি পাম আৰু ভোগালী মানে ভোগৰ বতৰ নহয়নে আৰু আজি প্ৰথমতে পিঠা পনা বনোৱা নাই ওটেঙা অলপৰ মানে জেলি বনাম বুলি ওটেঙাখিনি ধুনীয়াকৈ বইল কৰি থৈছিলো যোৱা নিশা এতিয়া ধুনীয়াকৈ হাতেৰে চেপি লৈছো চেপি এখন কেৰাহীত ওটেঙা জুল মানে ৰসখিনি উলিয়াই ধুনীয়াকৈ জানে আৰু প্ৰচেছটো আগতে এবাৰ দেখাইছিলো আপোনালোকক হেল্ল' এভৰিৱান ৰাতিপুৱাই ভিডিঅ'টো কৰিম বুলি আৰম্ভ কৰিছিলোঁ কিন্তু একদম ভিডিঅ'টো আৰম্ভ কৰা মানে কৰিলোঁ যদি মানে ভিডিঅ'খিনি কণ্টিনিউ কৰিব পৰা নাই ইটো সিটো কাম যিহেতু বিহুৰ বতৰ গম পাইছে আৰু আপোনালোকে আৰু এতিয়া আমি দুজনী ওলাই লৈছোঁ অকণমান কাপোৰ এতিয়া আমি দুজনী অকণমান মানে হেৰিলৈ যাওঁ নামঘৰলৈ যাওঁ ভণ্টি আৰু মই ঠিক আছে তেন্তে গৈ থাকোঁ ব'লক এইফালে আমাৰ আইদেউ বাই বাই সকলোকে ভোগালী বিহুৰ বহু হিয়াৰ পৰা শুভেচ্ছা থাকিল আমি দুজনী নামঘৰ গৈ লওঁ আমি আচলতে ভেলাঘৰ ভোজটো আমাৰ ঘৰৰ ওচৰতে খাম কিন্তু আমাৰ তাতো নামঘৰত যিহেতু আজি ভেলাঘৰ ভোজ আয়োজন কৰিছে সেইবাবে তাতো দেখা এটা কৰি আহোঁগৈ খানে ব'লক আৰু আপোনাক সকলোলৈ ভোগালী বিহুৰ বহুত বেছি শুভকামনা নামঘৰৰ ভেলাঘৰৰ পৰা আহিলোঁ তাত ভাত পানী নাখালোঁ বাৰু ভোজ হৈ আছিলে আৰু মানে হ'বলৈ অকণমান বাকী আছিলে বাকী এতিয়া আমি ঘৰ আহিলোঁ আৰু আহি পাই আমাৰ এই কচুগুটিটো আছে মোৰ পিছপিনে আৰু মই মালপোৱা কেইটামান বনাই ল'লোঁ পটাপট কাইলৈ যিহেতু সময় নহ'ব ৰাতিপুৱা সময়খিনি খুব লৰালৰি হয় মই জানেনে মালপোৱাটো একদম আজি যেনেকৈ ভাবি আছিলোঁ একদম তেনেকৈয়ে বনাব পাৰিছোঁ আৰু মোৰ লগৰ এজনী মানে কৈছিলে এনেকৈ বনাবা তেতিয়া ধুনীয়াকৈ হয় আৰু তাইক বহুত বেছি ধন্যবাদ চুমি তোমাক বহুত বেছি ধন্যবাদ তুমি যেনেকৈ শিকাই দিছিলা ছেম টু ছেম তেনেকৈ বনাইছোঁ তেনেকুৱাই হৈছে আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আহি পালোঁ আৰু এতিয়া আমাৰ নিজৰ ভেলাঘৰলৈ যাওঁ ভেলাঘৰ মানে তেনেকৈ খেৰেদি বনোৱা নাই এনেকৈ আৰু ভেলাঘৰ বুলি নহয় তাতে আমাৰ আজি ভোজ খাইছোঁ যিহেতু তালৈ যাম এতিয়া আমি আৰু এইফালে আমাৰ কিটু ঠিক আছে ওলাই কৰি ল'লোঁ যাওঁ আমাৰ এইফালে চুনুগুটি ই দেখিছেনে চিপছ খাই একদম পূৰা এনজয় কৰি আছে নিজৰ লগত ব'লক তেন্তে গৈ থাকোঁ আৰু আমাৰ ভেলাঘৰটো দেখাম আমাৰ এইফালে এইটো মোৰ দেৰি আছে দেই এই আঁঠুৱা লগালে তাহাঁতি শুবৰ কাৰণে দেখিছে আৰু আমাৰ আঁঠুৱা চাঠুৱাটো বাদেই দিয়ক আৰু এতিয়া কেতিয়া আঁঠুৱা পাৰিম কেতিয়া আৰু আমি আহি পাই গ'লোঁ খানা খোৱা ঠাই ইয়াতে পূৰা জুই ফুৱাই আছে আচলতে এইবাৰ ভিডিঅ'বিলাক বৰ কণ্টিনিউ এনেকৈ একদম কৰি যোৱা নাই আপোনালোকে বেয়া নাপাব যি পাৰোঁ যিবোৰ দেখাই গৈছোঁ এইফালে মই আহি পিনি আকৌ বনাবলৈ পাই গ'লোঁ এতিয়া মই বনাই আছোঁ মাছৰ জোল আৰু য'তে গ'লেও সেইটো থাকে আৰু সেইকাৰণে লাহেকৈ আহিছিলোঁ অকণমান কিন্তু বনাবলৈ নাপাম বুলি কিন্তু পাই গ'লোঁ আৰু সেইটো আৰু কি কৰিব জনা মানুহবিলাকৰ সেইটো এটা বিপদ নিজে মানে লোকৰ হাতৰ পৰা খোৱাটো মানে ভাগ্য লাগিব নে কি কয় চবে পূৰা ফূৰ্তি কৰি আছে ময়ো খানা বনাই লওঁ সেইফালে আমাৰ এওঁ আহি পাই গ'লহি আৰু এইফালে দেখিছেনে একদম গাহৰি ভাগে ব্ৰইলাৰ ভাগে পুৰিছে আমাৰ মানে পুৰাৰ মেইন চেফ হৈছে আমাৰ সুমন বা একদম গোটেইখিনি পূৰা এৰেঞ্জ কৰিছে পুৰা মাংস খাই খুব বেছি ভাল আজি হ'ল বিহু আৰু এতিয়া মেজিত সেৱা কৰিবৰ কাৰণে আহিলোঁ সেৱা কৰি গৈ আকৌ ঘৰৰ পৰা লাডু পিঠা এইবিলাক লৈ আহিলোঁ কাৰণ সকলো মিলি চাহ একাপ খাই বোলে এই যাৰ ঘৰত লাডু পিঠা বনাইছে চবেই লৈ আহিছে এইফালে খুৰীহঁত বহিছে বমাহঁত বহিছে এইফালে আমাৰ বৌয়ে চাহ লৈ আহিছে এয়া বমাই কৈ আছে যে বৰ ধুনীয়া বনাইছ দেই ভাল লাগিছে খাই সকলোৱে ভাল লাগিছে বুলি কোৱাৰ কাৰণে মোৰো মনটো ভাল লাগিছে আচলতে কষ্ট কৰিলে মানে এনেকৈ কোনোবাই ভাল লাগিছে বুলি ক'লে মনটো ভাল লাগে বনাবলৈ উৎসাহ পাওঁ বহুত বেছি ভাল লাগিলে আৰু এইবাৰ ভিডিঅ'বিলাক কণ্টিনিউ কৰিব পৰা নাই আচলতে আপোনালোকে মৰম নিদিয়া হৈছে সেইবাবে ভিডিঅ'বিলাক কৰিবলৈ মন নোযোৱা হৈছে আচলতে আপোনালোকৰ মৰমৰ অবিহনে মই একোৱেই কৰিব নোৱাৰিম বাকী এয়া দেখিছেনে প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰৰ পৰা অনা পিঠা পনা লাড়ু এনেকৈ আপোনালোকে কোনে মেজিৰ জুই ৰুমত খাই জনাবচোন আৰু এতিয়া ফাইনেলি এইফালে ঘৰত বমা আহিছে আলহী বিহুৰ আলহী এইফালে এতিয়া চবেই বহি একাপ চাহ খাইছে ভাল লাগিলে
আজি দিনটো এনেকৈ আৰু সৰু সুৰাকৈ বিহুটো উদযাপন কৰিলোঁ আৰু আপোনালোকে কেনেকৈ উদযাপন কৰিলে জনাবচোন আৰু মই কি বনাইছোঁ দেখাম বাৰু এইফালে দেখিছেনে আইতাহঁতৰ ঘৰ আহি পালোহি আইতাহঁতৰ ঘৰত লাড়ু পিঠা চাহ খাই লৈছোঁ এইফালে আইতাই কিবা কিবি কৈ আছে আইতাক সেৱাও কৰিলোঁ আৰু ইয়াৰ ৰাতিলৈ মাছ এজনী প্ৰকাণ্ড মাছ এজনী পুৰি আছে আমাৰ বৰ্তাহঁতৰ ঘৰত তাৰপাছতে আমাৰ ঘৰত আকৌ মাহঁতে পুৰিছে মাংস পিছে আজি মই মাছ মাংস একো নাখাওঁ মোৰ অকণমান পেটটো কিবা গড়বড় হৈ আছে সেইবাবে বিহু খাই খাই পেটৰ বেমাৰ আৰু এবাৰ ভোগালী বিহু গ'লগৈ আৰু ন আকৌ এবছৰৰ পিছত আহিব আশা কৰোঁ ভোগালী বিহু আপোনালোক সকলোৰে ভাল হওক ভালে যাওক আৰু আহিবলগীয়া দিনবোৰ ভালে যাওক বাই বাই